হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে তোমালোকে দেখিছাই যে ক্লাছ 10 বা ক্লাছ 12 দুটা ক্লাছৰে কি হৈ আছে, প্ৰি ফাইনেল এক্সামৰ ৰুটিনবিলাক ওলাই আছে বিভিন্ন ডিষ্ট্ৰিক্টৰ। কিছুমানৰ ওলাইছে আৰু বহুতৰ বাকী আছে। তো আমি যদি ডেটবিলাকৰ কথা চাওঁ, আমাৰ HS ছেকেণ্ড ইয়াৰ ধৰা নগাঁও ডিষ্ট্ৰিক্টতো 6 তাৰিখৰ পৰা আৰম্ভ হ'ল, আৰু ক্লাছ 10 যদি আমি চাওঁ তো ক্লাছ 10 ধৰা কামৰূপ ডিষ্ট্ৰিক্টৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো আমি যদি ক'বলৈ যাওঁ ধৰা 10 বা 15 বা 16 তেনেকুৱা ভিতৰতে প্ৰায়বিলাক ডিষ্ট্ৰিক্টৰে আমাৰ প্ৰি টেষ্ট এক্সামবিলাক বা প্ৰি ফাইনেল এক্সামবিলাক ষ্টাৰ্ট হৈ যাব। এতিয়া প্ৰি ফাইনেল এক্সামৰ ৰুটিন পোৱাৰ পিছতে বহুতো ছাত্ৰ ছাত্ৰীৰ সেইটো প্ৰশ্ন আছিলে যে প্ৰি ফাইনেলত কি আহিব, চিলেবাছ কি হ'ব। সেই গোটেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব আহিছোঁ। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি যদি HS ছেকেণ্ড ইয়াৰৰ কথা কওঁ, তো HS ছেকেণ্ড ইয়াৰৰ তোমালোকৰ HS 2025লৈ যিমানখিনি চিলেবাছ দিয়া হৈ আছে, তোমালোকৰ হয়তো ইতিমধ্যে চিলেবাছখিনি পাইছাই। তো সেই গোটেই হোল চিলেবাছ আহিব। এটা চেপ্টাৰো তোমালোকৰ তাৰপৰা কাটা নাযায়, হোল চিলেবাছ তোমালোকক প্ৰি ফাইনেল এক্সামত দিয়া হ'ব। বহুতে হয়তো কথাটো জানে, বহুতে হয়তো নাজানে, আৰু বহুতে কমেণ্ট কৰি আছে কাৰণে মই ক'লোঁ যে সেই গোটেই হোল চিলেবাছে তোমালোকৰ আহিব। আৰু এতিয়াও যদি কোনোবাই চিলেবাছ পোৱা নাই বা ডাউনলোড কৰিব পৰা নাই, মই ডেছক্ৰিপশ্যনত ভিডিঅ' এটা দিছোঁ কিদৰে ডাউনলোড কৰিব লাগে বা কিদৰে পাবা। সেই গোটেইখিনি তোমালোকে সেই ভিডিঅ' ডেছক্ৰিপশ্যনত থকা ভিডিঅ'টো চাই পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াৰ পিছত আমি নেক্সট যদি চাওঁ ক্লাছ 10, তো ক্লাছ 10ৰো একে। ক্লাছ 10ত এই প্ৰি ফাইনেল বা প্ৰি বৰ্ডত হোল চিলেবাছ আহিব। HSLC 2025ৰ বাবে যিমানখিনি চিলেবাছ দিয়া হৈ আছে, প্ৰত্যেকটা চেপ্টাৰ আহিব আৰু গোটেই হোল চিলেবাছে তোমালোকৰ আহিব। আৰু তোমালোকে যদি চিলেবাছ পোৱা নাই, মই ডেছক্ৰিপশ্যনত ভিডিঅ' এটা দি দিছোঁ, তাত চাই তোমালোকে চিলেবাছটো পাব পাৰিবা। তো এতিয়া কথাটো হ'ল, যিহেতু হোল চিলেবাছ আহিব আৰু আমাৰ হাতত একেবাৰে সময় নাই, এমাহো নাই ক'বলৈ গ'লে, গতিকে তোমালোকে যদিহে হোল চিলেবাছ কভাৰ হোৱা নাই, তোমালোকে সোনকালে ট্ৰাই কৰা এই এমাহৰ ভিতৰতে হোল চিলেবাছ কভাৰ কৰিবলৈ। কাৰণ স্কুল বা কলেজৰ আশাত বহি নাথাকিবা, নিজে ট্ৰাই কৰিবা যে তোমালোকে যাতে হোল চিলেবাছ কমপ্লিট কৰি তোমালোকে এক্সামত এপিয়াৰ হ'ব পাৰা আৰু এটা ভাল ৰিজাল্ট কৰিব পাৰা। কাৰণ প্ৰি ফাইনেল এক্সামত যদি ভাল ৰিজাল্ট কৰিব পাৰা, ফাইনেলটো তোমালোকে আৰু ভাল ৰিজাল্ট কৰিব পাৰিবা। প্ৰি ফাইনেলত যিমান হ'ব তাতকৈ আৰু ভাল হ'ব ফাইনেলত। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজি ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।